হয় এসময়ত দুই ভৰিৰ যাদুৰে ক্ৰীড়াপ্ৰেমীৰ মন মোহিবলৈ সক্ষম হোৱা এগৰাকী খেলুৱৈৰ কাহিনী এই মুহূৰ্তত মই নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। খাউতলিৰ জগদীশ তাঁতী এসময়ত দুই ভৰিৰ যাদুৰ ফুটবলৰ খেলৰ জৰিয়তে সকলোৰে পৰিচিত আছিল আৰু সেইগৰাকী জগদীশ তাঁতী এই জটিল ৰোগত আক্ৰান্ত হৈ এটা ভৰি সম্পূৰ্ণৰূপে কাটি পেলাবলগীয়া এক পৰিৱেশ সৃষ্টি হ'ল। কেতিয়া ভৰিখন কাটিবলগীয়া হৈছিল আৰু কিহৰ কাৰণে কাটিবলগীয়া হ'ল? আজি প্ৰায় 3 বছৰ হ'বলৈ হ'লেই। আৰু মই এতিয়া খেলি আছিলোঁ আৰু খেলাৰ অৱস্থাত তেনেকুৱা এক্সিডেণ্ট হ'ল। ফাইনেল গেম আছিলে দক্ষিণাৰ বাগিচাত। তাৰপিছত লাহে লাহে ক্ৰমে ঘাওখন ডাঙৰ হৈ গ'ল। ডাঙৰ হৈ যোৱাৰ পিছত মেডিকেল মোক চলাওতো মানে ভাল নহ'ল। তাৰপিছত বি বৰুৱাৰ তাত গুৱাহাটীত ভৰিটো কাটিবলগীয়া হ'ল। কেতিয়া এই ভৰিখন কেতিয়া কাটিলে আপুনি? তো তাৰিখটো মই 3 বছৰমান প্ৰায় হৈছে, হোৱা নাই, হ'বই। গতিকে এতিয়া কেনেধৰণে আপুনি চলা ফুৰা কৰে? বৰ কষ্টৰ মাজত আছোঁ আৰু লোকে দিয়া চাইকেল দান দিয়া মানে তেওঁলোকে ব্যৱহাৰ কৰাটো যেনেদৰে মোৰ কষ্ট চাইকেল দিছিলে চাইকেলখন সম্পূৰ্ণৰূপে ভাগি গৈছে, চব ভাঙি গৈছে আৰু অৱস্থাত যেনে তেনে আহিছোঁ আৰু চালিৰ তলত বহি আছোঁ ঠাণ্ডাত। গতিকে দুখৰ কথা কি মাননীয় কোন কোন আছে? আমাৰ ল'ৰা দুটা, ছোৱালী এজনী পলাই গ'ল। ল'ৰা দুটা আছে, এটা আন্ধ্ৰাবাদত আছে, এটা বাগানত কাম দিছিলোঁ মই বদলি। আপুনি বাগানত কাম কৰিছিলে? কাম কৰিছিলোঁ। আৰু ল'ৰাটো এতিয়া খেতিত লাগি আছে, আহিব কালি পৰহি। এতিয়া যথেষ্ট কষ্ট হৈছে, চাইকেল এখন ভাগি গৈছে, কি ক'ব এতিয়া মুখ্যমন্ত্ৰীগৰাকীক বা হৃদয়বান লোকক কি আহ্বান জনাব? কি আপত্তি জনাম? দুখৰ কথা, আমাৰ মাননীয় বিশ্ব শৰ্মা দেৱক মই হাত জোৰ কৰি কৈছোঁ যে যাতে মোক চাইকেল এখন ব্যৱস্থা কৰি দিব বুলি মই আশা ৰাখিছোঁ। তেতিয়া যথেষ্ট সুবিধা হ'ব। এতিয়া ভগা চাইকেলখনে আহোঁতে ভয় লাগে চলাবলৈ। কষ্টৰ মাজতে কি কম নহয়, কষ্ট পায়ে আছোঁ আৰু। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এইগৰাকী জগদীশ তাঁতীয়ে ইতিমধ্যে উল্লেখ কৰিছে যথেষ্ট কষ্টৰ মাজত এনেধৰণৰ সময় অতিবাহিত কৰিবলগীয়া হৈছে। স্থানীয় লোকসকল আছে, মই স্থানীয় লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, কি ক'ব? যিহেতু আপোনালোকৰ সন্মুখতে জগদীশ তাঁতী এগৰাকী খুব ভাল ফুটবল খেলুৱৈ আছিল। হয়, তেখেতে আমিতো সৰুৰ পৰাই দেখিছিলোঁ তেখেতে এজন ভাল খেলুৱৈ মানে, কিন্তু মানে খেলি থাকোঁতে তেওঁ কেনেকৈ দুখ পায়, কেনেকৈ কি হ'ল, তাতে ভৰি এখন নাইকিয়া হৈ গ'ল। ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে তেখেতৰ মানে অহা যোৱাৰ কাৰণে যি তেওঁ ব্যৱস্থা এটা বিচাৰিছে সেই ব্যৱস্থাটো কৰি দিলে আমি বহুত আনন্দিত হ'ম। ইতিমধ্যে ভাগি গৈছে, তাৰ চাইকেলখন বহুত দিনৰ পৰা আমি চাই আছোঁ, ভাঙি গৈছে। তেখেতে কোনোবাই দিয়া বুলি গম পাইছিলোঁ, ময়ো তেনেকৈ ইয়াত মানে দেখিয়ে থাকোঁ, মানুহজন ইয়াতে বহি থাকে। সেইকাৰণে আমাকো দেখি খুব বেয়া লাগে। কিছুমান মানুহে ইয়াক ৰাস্তাত গৈ থকা মানুহে 100 টকা 200 টকা যি পাৰে সহায় কৰে। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে আহ্বান কৰোঁ যে মানুহ চলিবৰ কাৰণে তেখেতক এটা ভাল চাইকেল আৰু তেখেতক কিবা এটা ব্যৱস্থা কৰি দিয়ে বুলি আশা ৰাখোঁ। আৰ্থিকভাৱে হয়, আৰ্থিকভাৱে তেখেতক যদি অলপ সহায় কৰি দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। তেখেতটো আমাৰ অসমৰ কাৰণে এজন ভগৱান বুলি ক'ব পাৰোঁ। তেখেতে বহুতো সহায় কৰিছে, আমি দেখি আহিছোঁ। সেইকাৰণে আমি আহ্বান কৰোঁ তেখেতকো কিবা এটা ব্যৱস্থা কৰি দিব বুলি। ৰাতিপুৱাই ঘৰখনৰ পৰা ওলাই? হয়, ৰাতিপুৱা তেখেতে ইয়াতে বহি থাকে, দিনজোৰা ইয়াতে বহি থাকে। ৰাতি হ'লে কোনোবা বাচ্চা বা কোনোবা মানুহ এজনক মাতি তেখেতে ঠেলাই কিনি ঘৰ লৈ যায়। আকৌ ৰাতিপুৱা তেখেতে কোনোবা টানি আনি ইয়াতে থৈ দিয়ে। দীপক হাজৰিকা, আপোনাক ধন্যবাদ জনাইছোঁ।